আজি আমি এই ভিডিঅ'টিত আলোচনা কৰিম গাখীৰৰ লগত চফ মিহলাই খালে আমাৰ শৰীৰৰ কি উপকাৰ হ'ব। আপুনি আজি এই ভিডিঅ'টিত মই যিখিনি কথা ক'ম, গাখীৰৰ লগত চফ মিহলাই খালে যিখিনি আমাৰ শৰীৰৰ উপকাৰ হয়, জানি আপোনালোক আচৰিতটো হ'বই, লগতে লাভান্বিতও হ'ব। এইখিনি কথা জনাটো খুবেই প্ৰয়োজনীয়, কাৰণ আমাৰ শৰীৰত যদি ইমান সহজতে গাখীৰ আৰু চফ খাই ইমানখিনি উপকাৰ সাধনেই কৰিব পাৰোঁ, তেতিয়াহ'লে সেইখিনি জানি লৈ আমি ইয়াৰ লাভ উঠোৱাত কি আপত্তি। আহক জানো গাখীৰত চফ মিহলাই খালে হ'ব পৰা আমাৰ শৰীৰৰ কিছুমান লাভৰ কথা। সৰ্বপ্ৰথমে জানি লওক, আপুনি চফ আৰু গাখীৰ মিহলাই আপুনি গাখীৰ কেনেদৰে খাব, সেই মিশ্ৰণটি আপুনি কেনেদৰে বনাব। প্ৰথমে আপুনি কি কৰিব, এগিলাচ গাখীৰ ল'ব, তাত এচামুচ চফ মিহলাব। সেইখিনি গাখীৰ আপুনি চফখিনি মিহলাই গৰম কৰিব। ভালদৰে উতলাৰ পিছত চেকি ল'ব গাখীৰখিনি আৰু সেই গাখীৰখিনি খাব। কেৱল গাখীৰৰ লগত খোৱা বুলিয়েই নহয়, আপুনি খাদ্য খোৱাৰ পিছতো চফ খাই যদি বেলেগ বস্তু খোৱাৰ সলনি যদি আপোনাৰ মুখ ভাল লগাবলৈ চফ খায়, তেতিয়াহ'লে আপোনাৰ দুটা কাম কৰে। এটা, আপোনাৰ মুখখনো ভাল লগাল, 2 নম্বৰতে আপোনাৰ শৰীৰত বিভিন্ন লাভ উৎপন্ন কৰিলে। গতিকে কেৱল গাখীৰৰ লগত খালে দুগুণ ইয়াৰ গুণ আমাৰ শৰীৰে পায়। আৰু যদি ভাত খাই উঠিও আপুনি কেইটামান চফ চোবাই খায় ভোজন কৰাৰ পাছত, তেতিয়াও আপোনাৰ বহুখিনি লাভ হয়। এই যে চফ গুটিৰ উপকাৰী গুণৰ বিষয়ে মই এটা ভিডিঅ' ইতিমধ্যে আপোনালোকলৈ আগবঢ়াইছোৱেই। সেইটো বহুতেই ভাল পাইছে। যিসকলে চোৱা নাই তেওঁলোকে এই চেনেলটোতে ডিছক্ৰিপশ্যনত মই এই ভিডিঅ'টিৰ লিংক দিছোঁ, আপোনালোকে তাতে ক্লিক কৰি ভিডিঅ'টি চাব পাৰে। এতিয়া আহক জানো, এই যে আমি গাখীৰ গিলাচ চফ গুটি মিহলাই বনালোঁ, গৰমাই ল'লোঁ, সেই গাখীৰ গিলাচ খোৱাৰ পাছত আমাৰ কি লাভ হ'ব। 1 নম্বৰ আৰু মহত্বপূৰ্ণ কাম কৰে, সেইটো হৈছে আমাৰ শৰীৰত যাৰ ওপৰত আমি শৰীৰটো নিৰ্ভৰ কৰোঁ, হাৰ্ডি, আমাৰ শৰীৰৰ হাৰ্ডি মজবুত কৰাত সহায় কৰে। গাখীৰত কেলছিয়াম আছে, চফত এনেকুৱা এবিধ পদাৰ্থ আছে, দুয়োবিধ সংমিশ্ৰণৰ ফলত আমাৰ হাড় মজবুত কৰি তোলাত সহায় কৰে। আপুনি যদি নিয়মিত ৰূপে ৰাতি শোৱাৰ সময়ত খাদ্য খোৱাৰ আধা ঘণ্টাৰ পাছত, শুবলৈ লোৱা 5 মিনিট 10 মিনিটৰ আগত এনেকৈ যদি চফ মিহলি গাখীৰ খাই শুৱে, নিয়মিত ৰূপে আপুনি যদি এইটো ৰুটিনেই বনাই লয়, তেতিয়াহ'লে ভাল টোপনি অহাৰ লগতে বয়স হ'লেও আপোনাৰ হাড়ৰ যি প্ৰব্লেম, হাড়ত বিষ হোৱা, গাঁঠিৰ বিষ হোৱা, এনেকুৱা বহু সমস্যা আপোনাৰ কেতিয়াও নহ'ব। 2 নম্বৰতে, এই গাখীৰ গিলাচ খোৱাৰ ফলত আপোনাৰ যদি পিম্পল হোৱাৰ সমস্যা হয়, শালমইনা উঠাৰ সমস্যা আছে, সেই সমস্যা দূৰ কৰিব। আপুনি কেইদিনমান ৰেগুলাৰ ব্যৱহাৰ কৰিটো চাওক, আপোনাৰ স্কিন কেনেদৰে জিলিকি উঠিব, দেখি আপুনি নিজেই আচৰিত হৈ যাব। এইগিলাচ গাখীৰ খাই শোৱাৰ ফলত আপোনাৰ যিখিনি খাদ্যবস্তু খাই আপুনি শুইছে, সেইখিনি খুব তৎক্ষণাত হজম কৰাত সহায় কৰে। আৰু আপোনাৰ শৰীৰত হজম নোহোৱাৰ ফলত যি গেছ এচিডিটি আদি হোৱাৰ সমস্যা থাকে, সেইখিনি দূৰ কৰি আপোনাক সুস্থ তন্দুৰুস্ত ৰখাত সহায় কৰে। এই গিলাচ গাখীৰ খাই খোৱাৰ ফলত আপোনাৰ চকুৰ বিভিন্ন ৰোগ দূৰ হ'ব, আপোনাৰ চকুৰ দৃষ্টিশক্তি বৃদ্ধি হ'ব, আপোনাৰ চকুৰ মণিত হোৱা যি চানি পৰা সমস্যা, সেই সমস্যা আপোনাৰ যদি এতিয়া হোৱা নাই, বয়সৰ অনুপাতেতো হ'বয়ে, সেইখিনি অহাত বাধা দিয়াত আপোনাক সহায় কৰিব, যদিহে আপুনি নিয়মিত ৰূপে ৰুটিন কৰি লয়। এগিলাচ গাখীৰ নিয়মিত ৰূপে খালে আপোনাৰ শৰীৰত হ'ব লগা কলেষ্টৰেল বৃদ্ধি হোৱাত বাধা দিব, লগতে হাৰ্ট মজবুত কৰিব আৰু হাৰ্ট সম্পৰ্কীয় যিকোনো বেমাৰৰ পৰা আপোনাক আঁতৰাই ৰাখিব। চফ মিহলি কৰা এগিলাচ গাখীৰত পটাছিয়ামৰ পৰিমাণ যথেষ্ট বেছি থাকে আৰু তাৰ ফলত আপোনাৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰখাত সহায় কৰে।
ইয়াত আইৰণো বহুত বেছি পৰিমাণে পোৱা হেতুকে আমাৰ শৰীৰত তেজ কম হোৱাৰ যি সমস্যা সেই সমস্যাৰ পৰাও আপুনি হাত সাৰি থাকিব পাৰে। দেখিলেনে বন্ধু বান্ধৱীসকল, গাখীৰত চফ মিহলি কৰি খালে আমাৰ কিমান বেছি লাভ হয়। গতিকে এই গাখীৰত চফ মিহলি কৰি খাই ইয়াৰ লাভ উঠাওক, আপোনাৰ শৰীৰ সুস্থ কৰি ৰাখক। ভিডিঅ'টি চাই বাৰু আপোনাৰ কেনেকুৱা লাগিল? মই আশা কৰিছোঁ আপোনাৰ ভালেই লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, আৰু যদি এই ভিডিঅ'টি আপোনাৰ পৰিয়ালবৰ্গ আৰু বন্ধু বান্ধৱীৰ মাজতো ইয়াৰ গুণখিনিৰ বিষয়ে জনাব বিচাৰে তেতিয়াহ'লে শ্বেয়াৰ কৰক, যদিহে আপুনি শ্বেয়াৰৰ যোগ্য বুলি ভাবে। আৰু পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।